নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ তোমালোকৰ ঐচ্ছিক অসমীয়া এডভান্স আছামিজৰ গোট 1 নিৰ্বাচিত কবিতাসমূহৰ তোমালোকৰ যোনটো চেপ্টাৰ 6 আছে অন্বেষণ, এই চেপ্টাৰটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এই ভিডিঅ'ত আলোচনা কৰা হ'ব। মানে অনুশীলনীৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে থকা বেল আইকনটো হিট কৰি ৰাখিবা যাতে তোমালোকে ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰথমতেই পোৱা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰে প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে কবি পৰিচয় সহ কবিতাটিৰ সাৰাংশ লিখা। তোমালোকে কবিৰ পৰিচয় বুলি এনেকৈ লিখি আণ্ডাৰলাইন ধুনীয়াকৈ কৰি ল'বা। তাৰপিছত তোমালোকে পেনবোৰ চেঞ্জ কৰিব পাৰা, যে কবিৰ পৰিচয়টো লিখিলে ব্লেক পেন দি, বাকীখিনি ব্লু পেন দি লিখিবা ধুনীয়াকৈ। যে সীতানন্দ চৌধুৰী 1908 চনত গোৱালপাৰাৰ ভালুকমাৰীত জন্ম হৈছিল। তেখেতৰ তোমালোকে সীতানাথ ব্ৰহ্ম চৌধুৰী দেৱৰ বুলি লিখিবা, ঠিক আছে। পুথিমাৰী মাইনৰ স্কুলত বিদ্যা শিক্ষা আৰম্ভ কৰি ব্ৰহ্ম চৌধুৰী দেৱে 1930 চনত শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰে। 1936 চনত তেওঁ BA ডিগ্ৰী লাভ কৰে। তাৰপিছতে পেৰেগ্ৰাফটো চেঞ্জ কৰি লিখিবা যে সীতানন্দ চৌধুৰী দেৱে ৰোমান্টিক কবিৰ ভিতৰৰে এজন উল্লেখযোগ্য কবি। নিচেই শিশুকালতেই তেওঁৰ কাব্য প্ৰতিভাই প্ৰকাশৰ বাট বিচাৰি লয়। তেওঁৰ কাব্যকৃতিৰ ভিতৰত উল্লেখযোগ্য হ'ল কদমকলি, আবেগ, কদমকলিটো দাৰি নহয় হা, কমা। তেওঁৰ উল্লেখযোগ্য কবিতা পুথি হ'ল কদমকলি, আবেগ, চকুলো আৰু ফুলেশ্বৰী দৈমাৰী। তেওঁৰ আন 3খন কবিতা পুথি, প্ৰথমখন মেইনখন হৈছে কদমকলি। গাঁও সংগঠন নামৰ তেওঁৰ আন এখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেওঁ এখন গ্ৰন্থ ৰচনা কৰিছিলে, সেই গ্ৰন্থখনৰ নাম হৈছে গাঁও সংগঠন। ৰোমান্টিক ভাৱাদৰ্শ, প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে ব্ৰহ্ম চৌধুৰীদেৱৰ কবিতাত। তেওঁৰ কাব্যৰ সুৰ কোমল আৰু নিহৰ নিপানী। অসম সাহিত্য সভাৰ তিনিচুকীয়া আৰু ডিফু অধিৱেশনৰ সভাপতি ব্ৰহ্ম চৌধুৰীদেৱৰ 1982 চনত মৃত্যু হয়। আৰু তোমালোকক যদি এনেকৈ নাম দিয়ে আবেগখন কাৰ ৰচনা, কাৰ কবিতা পুথি, তেতিয়া তোমালোকে উত্তৰটো লিখিবা যে সীতানাথ ব্ৰহ্ম চৌধুৰীদেৱৰ, ঠিক আছে। তোমালোকে যেতিয়া কবিৰ পৰিচয়সমূহ পঢ়া তেতিয়া তেওঁ লিখা গ্ৰন্থসমূহৰ নাম মনত ৰাখিবলৈ চেষ্টা কৰিবা। 1 মাৰ্কৰ কাৰণে সেইবোৰ প্ৰশ্ন আহি যায় কেতিয়াবা, গতিকে সেইসমূহ তোমালোকে ভালদৰে চাবা। তাৰপিছতে কবিৰ পৰিচয় সহ কবিতাটিৰ সাৰাংশ সুধিছে। এতিয়া সাৰাংশটো তোমালোকে এনেধৰণে লিখিব পাৰা যে ৰোমান্টিক ভাৱাদৰ্শৰ কবি সীতানাথ ব্ৰহ্ম চৌধুৰীদেৱৰ অন্বেষণ এটি প্ৰেমৰ কবিতা। ভাৰতীয় দৰ্শনত বিশ্বাসী কবিয়ে পূৰ্বজন্মৰ লগৰী প্ৰিয়তমাক বিচাৰি এই জীৱনত চলাথ কৰিছে। প্ৰিয়তমাক বিচাৰি নাপাই তেওঁৰ হৃদয়ৰ গভীৰৰ পৰা বিৰহৰ কৰুণ সুৰ বিৰিঙি ওলাইছে। কবিৰ জীৱনৰ প্ৰেমৰ বাণী, অনুপমা সৌন্দৰ্যৰ প্ৰতিমা, যিগৰাকীয়ে পূৰ্বজন্মত যৌৱনৰ প্ৰথম ঢৌ তুলি কবিক জোকাৰি দিছিল, সেইগৰাকী প্ৰেয়সীক বিচাৰি তেওঁ সমস্ত জগত ঘূৰি ফুৰিছে। কিন্তু এই জনমত কবিয়ে প্ৰিয়তমা লাহৰীক বিচাৰি পোৱা নাই। কবিয়ে সোঁৱৰণ কৰিছে তেওঁৰ সৌন্দৰ্যময়ী প্ৰিয়তমাৰ লাৱনীৰেহত যৌৱন বসন্তই খেলা কৰিছিল। প্ৰেমত ৰঙেৰে জিলিকি উঠিছিল প্ৰিয়তমাৰ দেহত প্ৰতিটো ভাগ। কবিৰ ওঠৰ এটি প্ৰেম ভৰা চুমা, এটি মাথোন মৰমৰ আলিংগনতেই প্ৰিয়তমাগৰাকী কবিৰ ওচৰত অধীন আকুল হৈ পৰিছিল। অথচ সেইগৰাকী প্ৰিয়তমাকে কবিয়ে এই জনমত বিচাৰি নাপাই বিৰহত কাতৰ হৈ পৰে। কবি আৰু প্ৰিয়তমাৰ পূৰ্বজন্মৰ বিদায় লগ্নত দুয়োৰে চকুলোৰে ভৰি পৰিছিল। বিৰহ কবিয়ে বিহৰ কাতৰ নহয়, এইটো বিৰহ কাতৰ হ'ব হা। বিৰহ মানে দুখত, আৰু এইটো বিহৰ নহয়, বিৰহ। তোমালোকে লিখি ল'বা যেতিয়া তোমালোকে নোটছবোৰ বনাইছা চাগে, বিৰহ হা। ইয়াত লিখিবলৈ প্ৰব্লেম হয়। বিৰহ কাতৰ কবিয়ে প্ৰাণপ্ৰিয়াক বিচাৰি যাবলৈ আকুল হৈ পৰিছে। কিজানি ক'ৰবাত তেওঁ লগেই পায়, ঠিক আছে। তোমালোকে এনেধৰণে লিখিলেই হ'ব। আৰু তোমালোকৰ প্ৰিপেৰেশ্যন কেনেধৰণে চলিছে, পঢ়িছা নাই পৰীক্ষাৰ কাৰণে? পৰীক্ষাটো ৰুটিন দিলে আমি চেনেলৰ ৰুটিনখন দি থৈছোঁ, তোমালোকে চাই ল'বা, শ্বৰ্ট ভিডিঅ' দিয়া আছে। আৰু যিসমূহ আমি প'ষ্ট কৰোঁ সেই প'ষ্টবোৰ তোমালোকে চাবা, তাত তোমালোকৰ কুৱেশ্যন দিয়া হয়, সেই কুৱেশ্যন আনচাৰবোৰ কৰিবলৈ চেষ্টা কৰিবা। তেনেধৰণৰ কুৱেশ্যন তোমালোকে পৰীক্ষাত পাবা, ঠিক আছে। পিছৰটো প্ৰশ্ন চাওঁ।
দুটা প্ৰশ্নই আছিলে, তোমালোকে জানাই ইয়াতে দুটা প্ৰশ্ন আছিলে। প্ৰথমটো প্ৰশ্ন আমি আলোচনা কৰিলোঁ, এতিয়া দ্বিতীয়টো প্ৰশ্ন। গতিকে তোমালোকক এইখিনিতে আৰু এটা কথা কওঁ যে তোমালোকৰ কাৰণে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আমি ইতিমধ্যে 2025 চনৰ যিসমূহ প্ৰশ্ন কাকত আছে, হৈ গ'ল পৰীক্ষা হৈ যোৱা প্ৰশ্ন কাকতখিনি আমি ইতিমধ্যে আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ এটা এটাকৈ। তোমালোকক লাগিব নাই এডভান্স আছামিজৰ যোৱা বছৰ হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকতৰ প্ৰশ্ন উত্তৰবোৰ লাগিব নেকি তোমালোকক কমেণ্ট বক্সত কমেণ্ট কৰি জনাৰ লগতে ভিডিঅ'টো চাই কেনে পালে সেইটো কমেণ্ট বক্সত লিখি জনাবা আৰু ভিডিঅ'টোত লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা। কাৰণ কিছুমান ষ্টুডেণ্ট থাকে যিসকলে হয়তো কিতাপখন ল'বলৈ অকণ ভাবিবলগীয়া হয়, তেনেধৰণৰ ষ্টুডেণ্টসকলে যাতে ভিডিঅ'সমূহ পায়, আমি তেওঁলোকৰ সহায়ৰ বাবে ভিডিঅ'সমূহ বনাওঁ। গতিকে শ্বেয়াৰ কৰিবা সেই ষ্টুডেণ্টসকলে যাতে ভিডিঅ'সমূহ পায়, মানে যাক যাক প্ৰয়োজন আছে তেওঁলোকে যাতে পায়। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো কি সুধিছিলে, কবিৰ বিৰহৰ কাৰণ কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে লিখা। তোমালোকে লিখিব পাৰা, সীতানাথ ব্ৰহ্মচৌধুৰী দেৱৰ অন্বেষণ এটি প্ৰেমৰ কবিতা। তোমালোকে দেৱৰ বুলি লিখিবা দেই, এনেকৈ মানে তেখেতৰ নামটো এনেকৈ লিখি দিলে ভাল নালাগে, পঢ়িবলৈও ভাল নালাগে, গতিকে তেনেকৈ লিখিবা। ভাৰতীয় দৰ্শনত বিশ্বাসী কবিয়ে পূৰ্বজন্মত প্ৰেমৰ সোঁৱৰণ কৰি বৰ্তমানৰ জীৱনত তেওঁৰ প্ৰেয়সীক বিচাৰি সমস্ত জগত ঘূৰি ফুৰিছে, কিন্তু ঘূৰি ক'তো প্ৰিয়তমাক বিচাৰি নাপাই কবিৰ মনত গভীৰ দুখৰ সৃষ্টি হৈছে, তেওঁ ক'তো বিচাৰি পোৱা নাই। নিৰুপম সৌন্দৰ্যৰ আকৰ কবিৰ প্ৰেমত ৰাণীগৰাকী পূৰ্বৰ জনমত কবিৰ যৌৱনৰ প্ৰথম লহৰী স্বৰূপ আছিল। কবিয়ে অনুভৱ কৰিছিল তেতিয়া যেন প্ৰিয়তমাৰ লাৱণ্যৰ দেহাত বসন্তৰ ফুল ফুলিছিল দেই, এটা দুটা বানান ভুল থাকে, তোমালোকে সেইটো নিজে শুদ্ধ কৰি ল'বা, এতিয়া তোমালোক ডাঙৰ ল'ৰা ছোৱালী হয়নে। আৰু কবিৰ প্ৰেম ভৰা এটি চুমা বা এটি আলিংগনতে তেওঁৰ উন্মত্ত যৌৱনা হৈ কবিৰ লগত মিলি যাবলৈ আকুল হৈ পৰিছিল, কিন্তু বৰ্তমান জনমত অনেক বিচাৰিও সেই প্ৰেয়সীক লগ নোপোৱাত কবিৰ অন্তৰত বিৰহৰ ঢৌ উঠিছে। প্ৰিয়তমাৰ ভাৱনাত কাতৰ হৈ পৰা কবিৰ বিৰহৰ অন্যতম কাৰণ হিচাপে কবিতাটিৰ কবিৰ স্মৃতি ৰোমন্থনকে দেখিবলৈ পোৱা যায়। সোঁৱৰণীয়ে কবিক সকলো মনত পেলাই দিছে। প্ৰিয়তমাৰ ৰূপ যৌৱন, আকুলতা, মিলনৰ মধুৰ পৰিৱেশ আদিবোৰ যেতিয়া পূৰ্বজন্মৰ বিদায় লগ্নত কবি আৰু প্ৰিয়তমাৰ অশ্ৰুসিক্ত দুচকুৰ কথা মনত পৰাত কবি দুখত কাতৰ হৈ পৰিছে। কাৰণ বৰ্তমান কবিয়ে তেওঁৰ প্ৰিয়তমা ক'ত আৰু মানে কেনেধৰণৰ পৰিৱেশত আছে সেই কথা নাজানে। ঠিক আছে, এইখিনিয়ে আছিলে তোমালোকৰ আজিৰ ভিডিঅ'টো। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ।